ছাত্ৰছাত্ৰীসকল প্ৰথমে তোমালোকৰ এছআৰ এডুকেশ্যন ইউটিউব চেনেললৈকে স্বাগতম জনাইছো। তোমালোকৰ লগত আজি আলোচনা কৰিম ক্লাছ 8ৰ ছ'চিয়েল সায়েন্সৰ যিটো ইতিহাস খণ্ডৰ প্ৰথম চেপ্টাৰ প্ৰাচীন কামৰূপ ৰাজ্য। এই চেপ্টাৰটোত আটাইখিনি কুৱেশ্যন এনচাৰ অনুশীলনী আলোচনা কৰিম আৰু আমি এইটো ক্লাছটো বৰ্তমান লাইভ হোৱা নাই, লাইভ আহিম যিটো আমাৰ ইউটিউব চেনেলৰ জৰিয়তে, আৰু ইয়াৰ উপৰি যিবোৰ অনলাইন ক্লাছ আছে তোমালোকে পায়ে যাবা। আমি হিষ্ট্ৰী প্ৰথম আমি জিঅ'গ্ৰাফি আমি প্ৰথম চেপ্টাৰটো পঢ়ি আছো, তাৰপিছত আমি এই চেপ্টাৰটো আলোচনা কৰিম। কিন্তু কুৱেশ্যন পেপাৰখিনি মই আগতে তোমালোকক শ্বেয়াৰ কৰি দিছো আৰু লগতে মই হোৱাটছএপ গ্ৰুপতো তোমালোক দি দিম। তাৰপিছত আমি লাইভ আহিম, তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা। ইয়াৰ উপৰি কোনোবা ছাত্ৰ-ছাত্ৰী যদি ইচ্ছুক হয় আমাৰ অনলাইন টিউচনত জড়িত হ'বৰ কাৰণে মাত্ৰ 99 টকা মান্থলি তোমালোকে জইন হ'ব পাৰিবা। বহু পইচা দিয়াৰ প্ৰয়োজন নাই। তোমালোকে ইয়াত ধুনীয়াকে বুজি পাবা, সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ কৰি দিয়া হ'ব। মেথ, সায়েন্স, ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ 4টাকৈ বিষয় মাত্ৰ 99 টকাতে। যিসকল ছাত্ৰী ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰি তোমালোকে জইন হ'বা। তোমালোকে এবাৰ চাই লোৱা কেনেকুৱা, যিসকলে মানে ক্লাছ বিলাক কেনেকুৱা নাজানে তোমালোকে চাই লোৱা, এমাহ জইন হৈ লোৱা, তাৰপিছত দেখা পাবা তোমালোকে ধুনীয়াকে বুজি পাবা। গতিকে আমি প্ৰশ্নখিনিলৈকে আহিছো। যিসকল ইচ্ছুক হয় তোমালোকে SMS কৰা, নোটছ পাতি সকলোখিনি আমাৰ পৰা পাই যাবা আৰু লাইভ ক্লাছ হ'ব, সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈ যাব। এক্সট্ৰাকে তোমালোকে টিউচন লোৱাৰ কোনো প্ৰয়োজন নাথাকিব। এতিয়া প্ৰথম প্ৰশ্নটো আছে চমু উত্তৰ দিয়া। আছে ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হৈছে ভগদত্তৰ জীয়ৰীৰ নাম আছিল ভানুমতী। কোন ৰজাৰ শাসন কালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল? তেখেত ভাস্কৰ বৰ্মনৰ শাসন কালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। কামৰূপৰ ৰাজকুমাৰী অমিত প্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল? কামৰূপৰ ৰাজকুমাৰী অমিত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? শ্ৰীহৰ্ষ আছিল শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা। কোনজন ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল? পৃথু ৰজাই কামৰূপত হোৱা বক্তিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল। 2 নম্বৰ আছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা। ব্ৰহ্মণ বংশ পুষ্যবৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল, যে ব্ৰহ্মণ বংশ পুষ্যবৰ্মনে স্থাপন কৰিছিল। শ্ৰীয়ুকি কৌটিল্য নে হিউৱেন চাঙৰ গ্ৰন্থ আছিল? শ্ৰীয়ুকি আছিল কৌটিল্যৰ গ্ৰন্থ। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো হ'ল দুবাৰ লিখা আছে ইয়াত, হোৱা যুগটো হ'ল শকাব্দ নে ভাস্কৰাব্দ? ইয়াৰ এনচাৰটো হৈছে ভাস্কৰাব্দ। ছাত্ৰছাত্ৰীসকল ক্লাছত জইন হ'লে নোটছ পাতিবিলাকো তোমালোকে কিনিব নালাগে, আমাৰ পৰা সকলোখিনি পাই যাবা, ঠিক আছে। প্ৰাচীন কামৰূপৰ ৰাজতান্ত্ৰিক নে গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলন আছিল? প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। তাৰপিছত আছে 3 নম্বৰ খালী ঠাই পূৰ কৰা। প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল? ইয়াৰ এনচাৰটো হৈছে কৃষি। ব্ৰহ্মণ বংশ দেশ প্ৰতিষ্ঠা কৰিছিল? ব্ৰহ্মণ বংশ ভাস্কৰ বৰ্মনে প্ৰতিষ্ঠা কৰিছিল। পাল বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নপাল। কামৰূপ ৰাজ্যৰ ৰজাই দেশ উপাধি গ্ৰহণ কৰিছিল? এতিয়া তোমালোকে লিখিবা পৰম ভট্টাৰক, মহাধীৰাজ, তাৰপিছত পৰমেশ্বৰ, ৰত্নপাল উপাধি গ্ৰহণ কৰিছিল। দেশ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস, যে শক্তি পূজা কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস। চমুটুকা লিখা আছিল ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ বিষয়ে তোমালোকে এইখিনি লিখি দিবা। ভাস্কৰ বৰ্মনে এক দীঘলীয়া সময় কামৰূপত শাসন কৰিছিল। ভাস্কৰ বৰ্মন আছিল ব্ৰহ্মণ বংশৰ শ্ৰেষ্ঠ ৰজা। উল্লেখযোগ্য যে ভাস্কৰ বৰ্মন অবিবাহিত আছিল আৰু তেওঁক কুমাৰ ৰজা বুলিও জনা গৈছিল। 494 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ সিংহাসনত আৰোহণ কৰা এক নতুন যুগৰ সূচনা হৈছিল। এই যুগটোক ভাস্কৰাব্দ বা কামৰূপী চন বুলি কোৱা হৈছিল। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। হয়তো আছে প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা। প্ৰাচীন কামৰূপত প্ৰধানকৈ গুৰুগৃহ, সংস্কৃত টোলসমূহ আৰু গ্ৰাম্য পাঠশালাৰ শিক্ষা দিয়া হৈছিল। তোমালোকে আৰু যিটো আছে সদায় ৰুটো তোমালোকে এনেকৈ লিখিবা। ইয়াত কম্পিউটাৰ লিখাৰ কাৰণে এনেকুৱা গৈছে, এনেকুৱাকে লিখিবা, ঠিক আছে। ৰুটো এনেকৈ লিখিবা, ঠিক আছে। মই সুবিধাৰ কাৰণে যিমান ৰৌ আছে তেনেকৈ লিখিবা। কামৰূপৰ শাসকসকলৰ
শাসকসকলে শিক্ষাৰ প্ৰসাৰতাৰ ক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। ৰজাস্থিতি বৰ্মন ৰজাস্থিত বৰ্মন, ভাস্কৰ বৰ্মন আৰু আদি একোজন বিদ্বান ব্যক্তি আছিল। তাৰপিছত কৈছে শিক্ষাৰ কেন্দ্ৰসমূহত চাৰিবেদৰ লগতে আয়ুৰ্বেদ, ধনুৰ্বেদ, তন্ত্ৰ বেদাংগ, ইতিহাস, পুৰাণ আদি বিষয়ৰ জ্ঞান দিয়া হৈছিল। ইয়াৰ উপৰি জ্যোতিৰ্বিদ্যা, পশু চিকিৎসা, সংগীত, নৃত্য আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হৈছিল। তাৰপিছত গত আছে ভগদত্ত। সমলসমূহৰ পৰা জনা যায় যে নৰকৰ মৃত্যুৰ পাছৰ পৰা তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। হৈ যোৱা মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনীৰ বৰ্ণনা পোৱা যায়। প্ৰবাদ মতে দুৰ্যোধনৰ লগতে ভগদত্তৰ জীয়ৰী ভানুমতী বিবাহ হৈছিল। ভগদত্তৰ গুৱাহাটী দীঘলী পুখুৰীত তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰত সম্বন্ধৰ সময়ত খন্দাইছিল। এইটো স্বয়ম্বৰ দিবা হা, স্বয়ম্বৰৰ সময়ত খন্দাইছিল। প্ৰিণ্টিং মিষ্টেক হৈছে বাৰু, কথা নাই। স্বয়ম্বৰৰ সময়ত খন্দাইছিল। নেক্সট হৈছে প্ৰাচীন কামৰূপ ধৰ্ম। উত্তৰ প্ৰাচীন কামৰূপৰ বহু লোকে বৈদিক যুগৰ দৰে প্ৰকৃতিৰ পূজা কৰিছিল। লগতে বহু লোকে গছ, শিল, পাহাৰ, নদী আদিক দেৱতা ৰূপে গণ্য কৰি পূজা অৰ্চনা কৰিছিল। প্ৰাচীন কামৰূপ শক্তি পূজাৰ অন্যতম প্ৰধান কেন্দ্ৰস্থল আছিল। পৰম্পৰাগতভাৱে কামৰূপৰ শক্তি পূজাৰ মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কামাখ্যা দেৱীৰ মন্দিৰ ইয়াৰ ভিতৰত প্ৰথম স্থানত আছিল। শিৱ আৰু শক্তিৰ দৰে প্ৰাচীন কামৰূপত বিষ্ণুৰ উপাসনা হৈছিল। বৌদ্ধ ধৰ্মইও প্ৰাচীন কামৰূপৰ প্ৰসাৰতা লাভ কৰিছিল। দেৱদাসী প্ৰথা। বনমালা বৰ্মনৰ তামফুলিত দেৱদাসী প্ৰথা আৰু দেৱদাসীসকলে বাস কৰা স্থানৰ ৰজাই হেতুকাচলিনৰ মন্দিৰ নিৰ্মাণ কৰাৰ কথা পোৱা যায়। দেৱদাসী প্ৰধান প্ৰচলনে এক শ্ৰেণীৰ মহিলাৰ মাজত নৃত্য গীতৰ চৰ্চাৰ কথা প্ৰমাণ কৰে। তদুপৰি প্ৰাচীন মন্দিৰত পূজিত নাৰী মূৰ্তিসমূহ নৃত্যৰতা আৰু বাদ্যবাদকৰ ৰূপত দেখা যায়। হয়তো সেই সময়ৰ মহিলাসকল এনে বিদ্যাত বাৰুকৈ নিপুণ আছিল। 5 নম্বৰ প্ৰশ্নটো আছে প্ৰাচীন কামৰূপৰ ৰজা কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ সম্পৰ্কে ব্যাখ্যা কৰা। শাসনৰ সুবিধাৰ বাবে যিদৰে আমাৰ দেশক ৰাজ্য, জিলা, মহকুমা, পঞ্চায়ত, গাঁও ইত্যাদি ভাগত ভাগ কৰা হৈছে, এনেদৰেই কামৰূপৰ ৰাজ্যখনক ভুক্তি, মণ্ডল, বিষয়, পুৰ, গ্ৰাম আদি ভাগত ভাগ কৰা হৈছিল। প্ৰাচীন কামৰূপৰ ৰাজ্যত ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। শাসকসকলে নিজকে ভগৱানৰ অংশ হিচাপে উপস্থাপন কৰিছিল। নিজৰ ক্ষমতাক প্ৰজাৰ ওপৰত সাব্যস্ত কৰিবলৈ ৰজাসকলে পৰমভট্টৰক মহাৰজাধিৰাজ, পৰমেশ্বৰ আদি উপাধি গ্ৰহণ কৰিছিল। কামৰূপৰ প্ৰশাসনিক ব্যৱস্থাত মন্ত্ৰী পৰিষদৰ বিশেষ ভূমিকা আছিল। মন্ত্ৰী আৰু উচ্চপদস্থ ৰাজবিষয়াসকলক অমাত্যাই, সচিব, মন্ত্ৰী, মহাপ্ৰতিহাৰী আদি নামেৰে জনা গৈছিল। সেনাবাহিনীৰ মুৰব্বীসকলক সেনাধ্যক্ষ আৰু তেওঁৰ তলতীয় বিষয়াসকলক সেনাপতি, নায়ক, ৰণক আদি নামেৰে নামকৰণ কৰা হৈছিল। কামৰূপৰ সৈন্যবাহিনীত অশ্বাৰোহী, নৌবাহিনী, হস্তী বাহিনী আৰু পদাতিক সৈন্যৰে সুসজ্জিত আছিল। কামৰূপৰ সেনাবাহিনীত যুদ্ধৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। মিনহাজ চিৰাজে কামৰূপৰ চিপাহীসকলক বিচক্ষণ যুঁজাৰু আছিল বুলি অভিহিত কৰিছে। প্ৰতিৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰা হৈছিল। কামৰূপৰ সৈন্যবাহিনীও অশ্বাৰোহী, নৌবাহিনী, হস্তী বাহিনী আৰু পদতান্ত্ৰিক সৈন্যৰে সুসজ্জিত আছিল। 6 নম্বৰ প্ৰশ্নটো আছে প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰে বৰ্ণনা কৰা। প্ৰাচীন কামৰূপৰ ৰাজ্যৰ সিঁচৰিত হৈ থকা শিলালিপি, ত্ৰামলিপি, স্তম্ভলিপি, বিভিন্ন মঠ মন্দিৰ, দেৱালয়, ভগ্নাৱশেষ, শিলৰ ভাস্কৰ্যসমূহৰ পৰা কামৰূপ ৰাজ্যৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰিব পৰা যায়। এই সমলসমূহৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপৰ ভাৰতত এখন সমৃদ্ধশালী ৰাজ্য আছিল।
শিলালিপিসমূহৰ পৰা প্ৰাচীন কামৰূপৰ ৰজাসকলৰ লগত ৰাজ্যৰ শাসন ব্যৱস্থা, ভূমি ৰাজহ ব্যৱস্থা, সমাজ ব্যৱস্থা, অৰ্থনৈতিক অৱস্থা, ভাষা সাহিত্য আৰু শিক্ষা ব্যৱস্থা তথা ধৰ্মীয় পৰম্পৰাৰ বিষয়ে জানিব পৰা যায়। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে নোটছখিনি ধুনীয়াকে লিখি ল'বা আৰু যিসকল গ্ৰুপত আছে তোমালোকে পায়ে যাবা। মই নোটছখিনি তোমালোকক শ্বেয়াৰ কৰি দিম আৰু যিসকল গ্ৰুপত নাই তোমালোকে অনলাইন ক্লাছত জইন হৈ লোৱা। তোমালোকে ভবাতকৈ ভালদৰে তোমালোকে ক্লাছ বিলাক পাবা। আমি অতি কম মাচুলতে ধুনীয়াকে প্ৰত্যেক বছৰে প্ৰায় আমি 4-5 বছৰৰ পৰা আমি ক্লাছ কৰি আছো। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে তোমালোকে জইন হ'ব পাৰিবা। কেৱল চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীহে অনলাইন